নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল। এইবাৰ IPL 2025ত কোনে পাব ইমাৰ্জিং প্লেয়াৰৰ এৱাৰ্ড। ইমাৰ্জিং প্লেয়াৰ মানে উঠি অহা প্লেয়াৰ, নতুন চামৰ প্লেয়াৰ। আৰু ইমাৰ্জিং প্লেয়াৰ এৱাৰ্ড পোৱাৰ ক্ৰাইটেৰিয়াটো কি হয় সেইটো আপোনালোকে জানিব লাগিব। ইমাৰ্জিং প্লেয়াৰ সাধাৰণতে সেইসকল প্লেয়াৰে লাভ কৰে যিসকলৰ প্লেয়াৰৰ বয়সটো 23 বছৰ হয় বা 23 বছৰতকৈ কম হয়। 23 বছৰতকৈ যদি ওপৰৰ বয়স হয় কাৰোবাৰ 24-25 এনেকুৱা ধৰণৰ বয়স হয়, তেওঁ ইমাৰ্জিং প্লেয়াৰৰ ভিতৰত নাহে, ইমাৰ্জিং প্লেয়াৰৰ কেটেগৰীত নাহে। আণ্ডাৰ 23 প্লেয়াৰ হ'ব লাগিব, তেতিয়াহে সাধাৰণতে ইমাৰ্জিং প্লেয়াৰ এৱাৰ্ড দিয়া হয়। আৰু এটা কথা হ'ব লাগিব, আগতে যদি কোনোবা প্লেয়াৰে ইমাৰ্জিং প্লেয়াৰ জিকিছে, ইমাৰ্জিং প্লেয়াৰ এৱাৰ্ড জিকিছে IPLত, তেওঁলোকে পুনৰ ইমাৰ্জিং প্লেয়াৰৰ এৱাৰ্ডৰ বাবে যোগ্য হৈ নুঠে। এইটো প্লেয়াৰ এটা ছিজনত এজন প্লেয়াৰে পাব পাৰে আৰু সম্পূৰ্ণ নতুন প্লেয়াৰে পাব লাগিব, আগতে নোপোৱা প্লেয়াৰ হ'ব লাগিব এইটো এৱাৰ্ড। আৰু ইয়াত 10 লাখ প্ৰাইজ মানি থাকে, 10 লাখ থাকে যিটো পুৰস্কাৰ ইমাৰ্জিং প্লেয়াৰৰ। আৰু ইয়াত এটা পইণ্ট ছিষ্টেম থাকে, বেটিঙত পইণ্ট ছিষ্টেম থাকে, বলিঙৰ পইণ্ট ছিষ্টেম থাকে, ফিল্ডিঙতো থাকে। গতিকে বেটিং, বলিং, ফিল্ডিং সকলো ফালে সাধাৰণতে কিছুমান পইণ্ট থাকে আৰু সেই পইণ্ট ছিষ্টেমত পইণ্ট হিচাপ কৰি একেবাৰে শেষত কোনোবা এজন ইমাৰ্জিং প্লেয়াৰ হিচাপে ঘোষণা কৰা হয়। IPLৰ একেবাৰে শেষৰ দিনা, একেবাৰে যিদিনাখন শেষ হয় সেইদিনাখন সাধাৰণতে এইটো এৱাৰ্ড প্ৰদান কৰা হয়, মানে চেৰিমনি যিটো হয়, প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি তাত। আৰু ইয়াত সাধাৰণতে ভোটিং ছিষ্টেমো থাকে, অলপ ভোটিঙৰ ওপৰতো পইণ্ট ছিষ্টেমটো থাকে, পইণ্ট ছিষ্টেমটোৱে মেইন হয়, কিন্তু লগতে অলপ ভোট কৰিব পাৰে। IPLৰ যিটো অফিচিয়েল ৱেবছাইট আছে IPLT20.com, তাত সাধাৰণতে ভোট কৰিব পাৰে ইমাৰ্জিং প্লেয়াৰৰ কাৰণে। আপোনালোকেও ভোট কৰিব পাৰে, কাক আপোনালোকে ইমাৰ্জিং প্লেয়াৰ হ'ব নিচিনা লাগিছে তেওঁক ভোট কৰিব পাৰে। গতিকে এইবাৰ 2025 IPL ছিজনটোত কোনে লাভ কৰিব পাৰে ইমাৰ্জিং প্লেয়াৰৰ এৱাৰ্ড, তাৰ বিভিন্ন দাবীদাৰ আছে। তাৰে কেইজনমান দাবীদাৰ মই বাছি উলিয়াইছোঁ। তাৰ ভিতৰত এটা নাম হৈছে, সেইটো নাম হৈছে দিগ্বেজ সিং ৰাঠি। দিগ্বেজ ৰাঠি এবাৰ আপোনালোকে দেখিছে বেছি খং প্ৰকাশ কৰাৰ কাৰণে জনা গৈছে, কিন্তু বেছি খং প্ৰকাশ কৰাৰ লগতে প্লেয়াৰৰ লগত কাজিয়া কৰাৰ লগতে ঠেলামাৰি পৰ্যন্ত দিছে, ঠেলামাৰিও দিছে আৰু বেয়া কথা কৈছে, আপোনালোকে দেখিবলৈ পাইছে। সেইবিলাক কৰাৰ উপৰিও তেখেতে নিজৰ প্ৰদৰ্শনো কিন্তু বজাই ৰাখিছে। বেয়া ব্যৱহাৰটো কৰিছে, বেয়া ব্যৱহাৰৰ লগতে ফাইনো ভৰিছে, লগতে প্ৰদৰ্শনটো কিন্তু ধুনীয়া কৰিলে। গোটেই IPLটোত দিগ্বেজ ৰাঠিৰ পাৰফৰ্মেঞ্চ ভাল আছিলে। আৰু মেইন কথাটো হ'ল যে ইণ্ডিয়াই এনেকুৱা এজন প্লেয়াৰ বিচাৰি আছিলে যি সুনীল নাৰায়ণৰ দৰে মিষ্টি স্পিন কৰিব পাৰে। আমি দেখিছোঁ যে বৰুণ চক্ৰৱৰ্তী আছে মিষ্টি স্পিনাৰ, কিন্তু বৰুণ চক্ৰৱৰ্তীৰ ষ্টাইলটো অলপ সুনীল নাৰায়ণতকৈ বেলেগ হয়, বলিং ষ্টাইলটো বেলেগ হয়। কিন্তু যিজন দিগ্বেজ ৰাঠি, এইজনৰ বলিং টাইপটো অলপ সুনীল নাৰায়ণতকৈ মিলে। গতিকে বৰুণ চক্ৰৱৰ্তী আৰু যদি দিগ্বেজ ৰাঠি দুয়োজনে ইণ্ডিয়ান টীমত একেলগে খেলে, সেইখন কিন্তু চাবলগীয়া হ'ব দেই খেল। ৰানেই নিদিব, প্লেয়াৰে সাধাৰণতে মাৰিবলৈ টান আছে। বৰুণ চক্ৰৱৰ্তীয়ে হওক বা এনেকুৱা ধৰণৰ মিষ্টি স্পিনাৰসকল যি হয়, তেওঁলোকক কিন্তু পিটন দিবলৈ বেটাৰৰ অসুবিধা হয়। গতিকে সেইটো কাৰণেই দিগ্বেজ ৰাঠিয়ে ভৱিষ্যতে ইণ্ডিয়ান টীমত চান্স পোৱাৰো আশা আছে। গতিকে যি কি নহওক তেওঁ ব্যৱহাৰটো ভাল কৰিব লাগিব, সেইটো বাৰু বেলেগ কথা, কিন্তু পাৰফৰ্মেঞ্চ তেখেতৰ ভাল। তেখেতে আদৰ্শ মানে সুনীল নাৰায়ণক নিজৰ আদৰ্শ মানে, সুনীল নাৰায়ণৰ বলিং IPLত চায়েই তেখেতে নিজে বলিং কৰিবলৈ শিকিছোঁ বুলি মন্তব্য কৰিছে বৰ্তমান সময়ত। আৰু সেইটোৱে ইণ্ডিয়ান টীমক মই যিটো ক'লোঁ, সুনীল নাৰায়ণৰ দৰে এজন বলাৰ লাগে, ৰান নিদিয়া, উইকেট লোৱাৰ লগতে ৰানো নিদিয়া বলাৰ এজন লাগে T20ত। গতিকে এইজন যদি আহি যায়, বৰুণ চক্ৰৱৰ্তীৰ লগত ইণ্ডিয়ান টীমত আহি যায়, এইটো মজা কথা হ'ব। সেইটো কাৰণে এখেতৰ ওপৰত দৃষ্টি আছে সকলোৰে, আৰু এইবাৰ এখেতে বহুতকেইটা উইকেটো ল'লে। সেইটো কাৰণে এখেত ইমাৰ্জিং প্লেয়াৰৰ এৱাৰ্ডৰ দাবীদাৰ হয়, পাই যোৱাৰ সম্ভাৱনা আছে বলাৰ হিচাপে। আৰু সেইটো BCCI নিৰ্ধাৰণ কৰিব একেবাৰে শেষত কোনে পায় কোনে নাপায়, কিন্তু এইজনৰ সুযোগ আছে, দিগ্বেজ ৰাঠিৰ সুযোগ আছে কিন্তু পোৱাৰ ক্ষেত্ৰত। নেক্সট আন এজন প্লেয়াৰৰ মই নাম ল'ব বিচাৰিম, সেইজন হৈছে ভিপ্ৰাছ নিগম। ভিপ্ৰাছ নিগম দিল্লী কেপিটেলছৰ অলৰাউণ্ডাৰ। বেটিং এখেতে ধামাকা বেটিং কৰে, এখেতে বহুত বিস্ফোৰক বেটিং কৰা আমি দেখিবলৈ পাইছিলোঁ। 6 মৰাটো এখেতৰ কাৰণে কোনো সাধাৰণতে টান কথা নহয়। 6-4 মৰাৰ লগতে ডাঙৰ ইনিংছো খেলাৰ দম ৰাখে, এজ এ ফিনিচাৰ টাইপত খেলিব পাৰে, বেছি এটেকিং হয়, লগতে উইকেটো লৈ দিব পাৰে। স্পিন বলিং কৰে এখেতে, স্পিন বলিং কৰি বহুকেইজন কিন্তু ৰথী মহাৰথীক এখেতে পেভিলিয়নমুখী কৰিছে। গতিকে ভিপ্ৰাছ নিগম মই ভাবোঁ যে এইজনৰো সুযোগ আছে, বিশেষকৈ এবাৰ IPLত অলৰাউণ্ডাৰ তেনেকৈ দেখিবলৈ পোৱা নাই। আৰু যিজন ভিপ্ৰাছ নিগম, এইজন এনেকুৱা এজন প্লেয়াৰ যি সাধাৰণতে অলৰাউণ্ডাৰসকলৰ ভিতৰত এইবাৰ যদি কোনোবা অলৰাউণ্ডাৰে ভাল কৰিছে, তাৰ ভিতৰত যদি এটা নাম ল'বলৈ বিচাৰোঁ, প্ৰথম নামেই কিন্তু মই ভিপ্ৰাছ নিগমৰে ল'ব বিচাৰিম। গতিকে এইজনৰো সুযোগ আছে। BCCI ভাবিব পাৰে যে এইবাৰ আমি অলৰাউণ্ডাৰ এজনকে দিওঁ, পইণ্ট ছিষ্টেমটো থাকিব, ভোটিঙো থাকিব, কিন্তু BCCI নিজৰ ফালৰ পৰা কেতিয়াবা ভাবি এনেকৈ দিব পাৰে। গতিকে অলৰাউণ্ডাৰ ওলাইছে যেতিয়া অলৰাউণ্ডাৰ এজনকে দিম বুলি ভাবি ভিপ্ৰাছ নিগমক কিন্তু দিব পাৰে। নেক্সট আহিলে প্ৰিয়াঞ্চ আৰিয়া। প্ৰিয়াঞ্চ আৰিয়াই এইবাৰ পাঞ্জাৱ কিংছৰ হৈ অপেনিং কৰিছে, নতুন ল'ৰা হিচাপে তেখেতক সুযোগ দিছে আৰু তেখেতে ভালো কৰিছে, 100 মাৰিছে আৰু বহুতকেইটা ভাল ইনিংছো খেলিছে, যথেষ্ট এটেকিং দেখিবলৈ পাইছিলোঁ, অপেনিং বেটাৰ হয়, ৰানো বহুত কৰিছে। গতিকে এইজনৰ সুযোগ এটা থাকিব। কিন্তু আটাইতকৈ ডাঙৰ দাবীদাৰ এখেতত হ'ব সাই সুদৰ্শন।
এতিয়া বহুতে সুধিব পাৰে সাই সুদৰ্শন কেনেকৈ ইমাৰ্জিং হ'ব পাৰে, তেখেতে ইণ্ডিয়ান টিমত চান্স পাইছে, কিন্তু বৰ্তমান সময়ত তেখেতে ইণ্ডিয়ান টিমত আগতে চান্স পাইছে যদিও বা বৰ্তমান সময়ত টেষ্ট টিমতো চান্স পাইছে যদিও এখেতে ইমাৰ্জিং প্লেয়াৰ এৱাৰ্ডৰ যিটো ক্ৰাইটেৰিয়া, যিটো সাধাৰণতে এটা নিয়ম আছে ইমাৰ্জিং প্লেয়াৰ এৱাৰ্ড দিয়া, সেই নিয়মৰ ভিতৰত তেখেত পৰে। কাৰণ এখেতৰ 23 বছৰতকৈ ওপৰৰ বয়স নহয়, 23 বছৰতকৈ ওপৰৰ বয়স হোৱা হ'লে তেখেতে এইটো বস্তু নাপালে, কিন্তু এখেতৰ বয়সটো যিহেতু 23 বছৰৰ ভিতৰত পৰে, সেইটো কাৰণে এখেত এইটো সাধাৰণতে লিষ্টত, এইখন লিষ্টত আহিছে নামটো এখেত। গতিকে এখেতে এইটো অৰেঞ্জ কেপ বৰ্তমান সময়ত দখল কৰি আছে, আটাইতকৈ বেছি ৰান কৰি আছে। তেনেকৈ চাবলৈ গ'লে, সেইফালৰ পৰা চাবলৈ গ'লে এখেতৰ সুযোগ বহুত, আটাইতকৈ বেছি চান্স এখেতৰে আছে, কাৰণ ৰানটো বহুত কৰি দিলে। অৰেঞ্জ কেপটোতো পাবই, অৰেঞ্জ কেপটোৰ লগতে কিন্তু এখেতে ইমাৰ্জিং প্লেয়াৰ এৱাৰ্ডটো লৈ যোৱাৰো বহুত চান্স আছে। পইণ্ট এখেতৰে বেছি হৈ আছে, বৰ্তমান সময়ত যিমানখিনি খেলিলে, ৰান ইমান কৰিলে, এখেতৰে পইণ্ট বেছি হৈ আছে। কিন্তু সিফালে ভিপ্ৰাজ নিগম আৰু পিয়ান চাৰিয়াৰ কথাও ভাবিব পাৰে BCCয়ে, আৰু চাওঁ কি হয়, কাক দিয়ে। কিন্তু বৰ্তমান যিমান মানুহক সুধিছোঁ মই, বা যিমান মানুহে ছ'চিয়েল মিডিয়া ইউজাৰ, তেওঁলোকেও কৈছে যে এইটো এৱাৰ্ডটো, ইমাৰ্জিং প্লেয়াৰ এৱাৰ্ডটো অৰেঞ্জ কেপৰ লগতে সাই সুদৰ্শনে লৈ যাব, এনেকৈ কৈ আছে বহুতে। চাওঁ কি হয়, কিন্তু এইকেইটাই আছিলে দাবীদাৰ, এইকেইজনে আছিলে দাবীদাৰ। বাকী বৈভৱ সূৰ্যবংশীয়ে হয়তো নাপাব, তেখেতৰ আৰু সময় আছে, বহুত সময় আছে, বয়স কম, আৰু আগলৈ তেখেতে এইটো এৱাৰ্ড পোৱাৰ সম্ভাৱনা আছে, কিন্তু এইবাৰ নাপাব, কাৰণ এইবাৰ এখেতে ইমান চান্সো নাপালে খেলিবলৈ। বৈভৱ সূৰ্যবংশী শেষৰ ফালেহে আহিছিলে, 100 মাৰিলে, তথাপিতো ইমান বেছি পইণ্টটো নহ'লে, পইণ্টটো সিমান বেছি কালেক্ট নহ'লে, 100ও মাৰিছিলে, 50ও মাৰিছিলে, কিন্তু পইণ্ট সিমান বেছি কালেক্ট নোহোৱাৰ কাৰণে তেখেতে হয়তো এইটো বৰ নাপাব। গতিকে এইকেইটা আছিলে দাবীদাৰ। এই ভিডিঅ'টো ইমান আছিলে, ভাল লাগিলে যদি এটা লাইক দিব। আমাৰ ইমানখিনি আলোচনা কৰিলে, আমাৰ হাৰ্ডৱৰ্কখিনিক আপোনালোকে এটা লাইকৰ জৰিয়তে মৰম দিব, লাইকৰ জৰিয়তে আগবঢ়াই দিব, আৰু চেনেলটোলৈ নতুনকৈ আহিছিলে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাব, শ্বেয়াৰ কৰি দিব অলপ, আৰু ইমানতে সমাপ্ত কৰিলোঁ। আৰু ভিডিঅ' আহি আছে আমাৰ IPL ৰ ওপৰত, ক্ৰিকেটৰ ওপৰত, সেইসমূহ চাব বুলি আশা কৰিলোঁ। তেতিয়ালৈকে ধন্যবাদ।